বলাৎকাৰৰ অভিযোগত প্ৰথমে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ফাৰুক আৰু আব্দুলক। তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হৈছিল। এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাক উৎপীড়ন চলোৱাৰ অভিযোগত দুই মুছলমান যুৱকক দোষী সাব্যস্ত কৰা হৈছিল। কিন্তু পিছতহে ওলাল আচল দোষী। মহিলাগৰাকীক নিৰ্যাতন চলোৱা পাখণ্ডই যে দুই হিন্দু যুৱকহে সেয়া প্ৰমাণিত হৈ গ'ল। ৰোহিত আৰু বীৰ সিং নামৰ দুই পাখণ্ডক ধৰিবলৈ বাধ্য হ'ল আৰক্ষী। গাজিয়াবাদৰ এগৰাকী অঘৰী মানসিক ৰোগী মহিলা কিছুদিন পূৰ্বে নাৰকীয় নিৰ্যাতনৰ চিকাৰ হৈছিল। তেওঁ শাৰীৰিকভাৱে অত্যাচাৰ কৰিছিল দুৰ্বৃত্তই। উত্তৰ প্ৰদেশ আৰক্ষীয়ে ঘটনাৰ তদন্তৰ নামত ফাৰুক আৰু আব্দুল নামৰ দুজন মুছলমান যুৱকক পুঞ্চাতেই দোষী সাব্যস্ত কৰিছিল। তেওঁলোকে বাৰম্বাৰ অপৰাধ কৰা নাই বুলি কোৱাৰ পিছতো আৰক্ষীয়ে কৰিছিল অত্যাচাৰ। দুই নিৰীহ যুৱকৰ বিৰুদ্ধে চাৰ্জশ্বীট পৰ্যন্ত প্ৰস্তুত কৰা হৈছিল। কিন্তু কিছুদিন পূৰ্বে পুনৰ এগৰাকী মহিলাক নিৰ্যাতন কৰি ধৰা পৰিল ৰোহিত আৰু বীৰ সিং নামৰ দুই পাখণ্ড। জেৰাৰ সময়ত কিছুদিন পূৰ্বে আন এগৰাকী মহিলাকো তেওঁলোকেই উৎপীড়ন চলাইছিল বুলি স্বীকাৰ কৰিলে। ফুটপাথত বাস কৰা ভিক্ষাৰী মহিলাক হিন্দু যুৱকেই বলাৎকাৰ কৰাটো প্ৰমাণিত হোৱাৰ পিছত বাতৰি প্ৰচাৰিত হ'ল। তেতিয়াহে ভুল স্বীকাৰ কৰিলে উত্তৰ প্ৰদেশৰ পুলিচে। তাৎক্ষণিকভাৱে তেওঁলোকে জেলত থকা মুছলমান যুৱকক মুক্তি দিবলৈ বাধ্য হ'ল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁলোকে ভুলবশতঃ গ্ৰেপ্তাৰ কৰিছিল মুছলমান যুৱকক। কিন্তু তেওঁলোকক কিয় সন্দেহৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল সেইটো ৰহস্যৰ বিষয়। বলাৎকাৰৰ বাবে কেৱল মুছলমান যুৱককে যে যোগী আদিত্যনাথৰ আৰক্ষীয়ে সন্দেহ কৰে সেয়া প্ৰমাণিত হৈ পৰিল। বৰ্তমান কাৰাগাৰৰ পৰা মুক্ত হোৱা ফাৰুক আৰু আব্দুলে পুলিচৰ বিৰুদ্ধে গোচৰ তৰিবলৈ সিদ্ধান্ত লৈছে। বিগত সময়তো উত্তৰ প্ৰদেশত কেৱল সন্দেহৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে কেইবাজনো মুছলমান যুৱকক। মুছলমানক গ্ৰেপ্তাৰ কৰি হিন্দু অপৰাধীক যোগী আদিত্যনাথৰ পুলিচে ৰক্ষণাবেক্ষণ দিছে। এই কথাটোৰ বাবে সন্ত্ৰস্ত হৈ পৰিছে উত্তৰ প্ৰদেশৰ মুছলমান। এনকাউণ্টাৰৰ ভয়ত থৰথৰি কম্পমান হৈ পৰিছে উত্তৰ প্ৰদেশৰ মুছলমান যুৱক। বলাৎকাৰৰ অভিযোগত প্ৰথমে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ফাৰুক আৰু আব্দুলক। তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হৈছিল। এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাক উৎপীড়ন চলোৱাৰ অভিযোগত দুই মুছলমান যুৱকক দোষী সাব্যস্ত কৰা হৈছিল। কিন্তু পিছতহে ওলাল আচল দোষী। মহিলাগৰাকীক নিৰ্যাতন চলোৱা পাখণ্ডই যে দুই হিন্দু যুৱকহে সেয়া প্ৰমাণিত হৈ গ'ল। ৰোহিত আৰু বীৰ সিং নামৰ দুই পাখণ্ডক ধৰিবলৈ বাধ্য হ'ল আৰক্ষী। গাজিয়াবাদৰ এগৰাকী অঘৰী মানসিক ৰোগী মহিলা কিছুদিন পূৰ্বে নাৰকীয় নিৰ্যাতনৰ চিকাৰ হৈছিল। তেওঁ শাৰীৰিকভাৱে অত্যাচাৰ কৰিছিল দুৰ্বৃত্তই। উত্তৰ প্ৰদেশ আৰক্ষীয়ে ঘটনাৰ তদন্তৰ নামত ফাৰুক আৰু আব্দুল নামৰ দুজন মুছলমান যুৱকক পুঞ্চাতেই দোষী সাব্যস্ত কৰিছিল। তেওঁলোকে বাৰম্বাৰ অপৰাধ কৰা নাই বুলি কোৱাৰ পিছতো আৰক্ষীয়ে কৰিছিল অত্যাচাৰ। দুই নিৰীহ যুৱকৰ বিৰুদ্ধে চাৰ্জশ্বীট পৰ্যন্ত প্ৰস্তুত কৰা হৈছিল। কিন্তু কিছুদিন পূৰ্বে পুনৰ এগৰাকী মহিলাক নিৰ্যাতন কৰি ধৰা পৰিল ৰোহিত আৰু বীৰ সিং নামৰ দুই পাখণ্ড। জেৰাৰ সময়ত কিছুদিন পূৰ্বে আন এগৰাকী মহিলাকো তেওঁলোকেই উৎপীড়ন চলাইছিল বুলি স্বীকাৰ কৰিলে। ফুটপাথত বাস কৰা ভিক্ষাৰী মহিলাক হিন্দু যুৱকেই বলাৎকাৰ কৰাটো প্ৰমাণিত হোৱাৰ পিছত বাতৰি প্ৰচাৰিত হ'ল। তেতিয়াহে ভুল স্বীকাৰ কৰিলে উত্তৰ প্ৰদেশৰ পুলিচে। তাৎক্ষণিকভাৱে তেওঁলোকে জেলত থকা মুছলমান যুৱকক মুক্তি দিবলৈ বাধ্য হ'ল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁলোকে ভুলবশতঃ গ্ৰেপ্তাৰ কৰিছিল মুছলমান যুৱকক। কিন্তু তেওঁলোকক কিয় সন্দেহৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল সেইটো ৰহস্যৰ বিষয়। বলাৎকাৰৰ বাবে কেৱল মুছলমান যুৱককে যে যোগী আদিত্যনাথৰ আৰক্ষীয়ে সন্দেহ কৰে সেয়া প্ৰমাণিত হৈ পৰিল। বৰ্তমান কাৰাগাৰৰ পৰা মুক্ত হোৱা ফাৰুক আৰু আব্দুলে পুলিচৰ বিৰুদ্ধে গোচৰ তৰিবলৈ সিদ্ধান্ত লৈছে। বিগত সময়তো উত্তৰ প্ৰদেশত কেৱল সন্দেহৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে কেইবাজনো মুছলমান যুৱকক। মুছলমানক গ্ৰেপ্তাৰ কৰি হিন্দু অপৰাধীক যোগী আদিত্যনাথৰ পুলিচে ৰক্ষণাবেক্ষণ দিছে। এই কথাটোৰ বাবে সন্ত্ৰস্ত হৈ পৰিছে উত্তৰ প্ৰদেশৰ মুছলমান। এনকাউণ্টাৰৰ ভয়ত থৰথৰি কম্পমান হৈ পৰিছে উত্তৰ প্ৰদেশৰ মুছলমান যুৱক। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।